আৰু এইবাৰ আগবাঢ়িছো আমাৰ অতিথি শিতানলৈ আজি আমি আমন্ত্ৰণ কৰি আনিছো বিশিষ্ট লোকসংগীতৰ শিল্পী ডক্টৰ ডলি দাসক উল্লেখ্য যে শিল্পীগৰাকী অসমৰ প্ৰথমগৰাকী মহিলা হিচাপে লোকসংগীতত সন্মানজনক ডক্টৰেট ডিগ্ৰী লাভ কৰিছে আৰু অলপতে ভিয়েটনামত ৱৰ্ল্ড ৰেকৰ্ড ইউনিভাৰ্চিটিয়ে শিল্পী দাসক এই ডিগ্ৰী প্ৰদান কৰিছে তেখেত আমাৰ মাজত আছে আপোনাক স্বাগতম জনাইছো বাইদেউ আৰু আজি ব্ৰেকফাষ্টৰ ব্ৰেকফাষ্ট লাইভৰ এই সময়খিনি পুৱাৰ এই সময়খিনিত আপোনাক লগ পাই যথেষ্ট ভাল লাগিছে আৰু আমি প্ৰথমে দৰ্শকৰ সৈতে আপোনাৰ পৰিচয় ব্ৰেকফাষ্ট লাইভত আজি এটো সকলোৱে আপোনাক চিনি পায়েই তথাপি আজি এটা গানেৰে যদি আপুনি সকলোৰে পৰিচয় কৰাই দিয়ে নিজৰ ভাল লাগিব ঠিক আছে হে প্ৰভু দয়াময়ী কিনো তোমাৰ লীলা স্থাৱৰ জংগম যত তুমি সৃজিলা তুমি সৃজিলা হে প্ৰভু দয়াময়ী কিনো তোমাৰ লীলা স্থাৱৰ জংগম যত তুমি সৃজিলা তুমি আৰু তুমি ব্ৰহ্মা তুমি বিষ্ণু তুমি মহেশ্বৰ আৰু সৰাচৰ জগতৰ তুমি ঈশ্বৰ হে প্ৰভু দয়াময় কিনো তোমাৰ লীলা আৰু তোমাৰ ৰূপে সৃষ্টি কৰা বিষ্ণু ৰূপে পালা আৰু ৰুদ্ৰ ৰূপে সংহাৰণ এব মেলা হে প্ৰভু দয়াময় কিনো তোমাৰ লীলা স্থাৱৰ জংগম যত তুমি সৃজিলা তুমি ভাল লাগিছে বাইদেউ পুৱাৰ এই আৰম্ভণি খুব সুন্দৰ আৰু আমিও আজি যথেষ্ট সুখী যে আপোনাক এনেদৰে পাইছো আৰু দৰ্শকসকলক জনাব বিচাৰিছো যে ডলি দাস এগৰাকী খ্যাতনামা শিল্পী অসমৰ লোকসংগীতৰ শিল্পী আৰু তেখেতে ইতিমধ্যে যি ৱৰ্ল্ড ৰেকৰ্ড ইউনিভাৰ্চিটিৰ পৰা আপুনি ইতিমধ্যে সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছে আৰু 22 মাৰ্চত ভিয়েটনামৰ পৰা তেখেতক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছে আৰু তেখেত প্ৰথমগৰাকী অসমীয়া মহিলা লোকসংগীতৰ শিল্পী যিয়ে এই ডক্টৰেট ডিগ্ৰী লাভ কৰিছে গতিকে যথেষ্ট ভাল লাগিছে আৰু এনে ধৰণৰ এক সন্মান পাই আপুনি কি অনুভৱ কৰে মই খুব সুখী হৈছোঁ খুব ভাল লাগিছে মই 2011 চনত আমাৰ অসমৰ মিলন নগৰৰ ডিব্ৰুগড় মিলন নগৰ হয় হেৰি চকিডিঙি খেলপথাৰত 571 গৰাকী মহিলা লৈ দিহানামৰ ৰেকৰ্ড কৰিছিলোঁ তাত গাইছিলোঁ আৰু তেতিয়া তেখেতসকলে মোক
ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত মোৰ নামটো হয়। সন্নিৱিষ্ট কৰিছিলে। হয় নিশ্চয়। আৰু মই 2012 চনত বুলগেৰিয়ালৈ গৈছিলোঁ। হয় হয়। তাতো মই লোকসংগীত পৰিৱেশন আপুনি কৰিছিলোঁ। হয় বিশ্ব লোকসংগীত মহোৎসৱত সোণৰ পদক লাভ কৰিছিলে, হয়, ভাৰতলৈ নৃত্যৰ বুলগেৰিয়াত ওপৰত পাইছিলোঁ। গৌৰৱ কঢ়িয়াই আনিছিলে আৰু হয়। যথেষ্ট এক সুখৰ খবৰ। আমি কথা পাতি থাকিম আপোনাৰ সৈতে আৰু এইখিনি জনাব বিচাৰিছোঁ দৰ্শকসকলক যে অসমীয়া লোকগীত আৰু দেশ বিচাৰৰ গীত বা এনেধৰণৰ যি লোকসংগীতৰ ওপৰত তেখেতে প্ৰায় 8খন কিতাপ ইতিমধ্যে প্ৰকাশ কৰি উলিয়াইছে আৰু প্ৰথম অনুবাদ গ্ৰন্থ এনেধৰণৰ কিতাপ হিন্দী, ইংৰাজী আৰু অসমীয়াতে লিপিবদ্ধ কৰা আছে হৈছে এইটো গানৰ যিখিনি কৰিবলৈ lyrics। মই বাধ্য হ'লোঁ। হয়, তাৰমানে মই যেতিয়া লোকগীতবিলাক শিকাওঁ ল'ৰা আমাৰ উঠি অহা চামক, আজিকালি প্ৰায়ভাগে ইংলিছ মিডিয়াম স্কুলত পঢ়িবলৈ লৈছে। হয় নিশ্চয়। তেতিয়া মানে হেৰি হয়, এই অসমীয়া আখৰখিনি বুজি নাপায়। হয় সেইকাৰণে মই ইংলিছত আৰু হিন্দীত মানে ট্ৰেন্সক্ৰাইব কৰি দিছোঁ, যাতে তেখেতসকলে গাবলৈ সুবিধা হয়। নিশ্চিত ৰূপত এক সুন্দৰ পদক্ষেপ আৰু আশা কৰিছোঁ এই পদক্ষেপে অসমীয়া লোকসংগীতৰ জগতখনত এক যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিব। বাইদেউ কথা পাতি থাকিম আৰু যদি গান শুনে আমাক। জীৱন বিনাশনী বজালে বাজিব, সুৰ দিলেই উঠিব তাৰে তাৰে ডালি ছিঙিব লাগিলে জীৱনৰ কৰিব মোৰ বান্ধৈ
বাইদেউ আজি আপোনাক এই অনুষ্ঠানত লগ পাই যথেষ্ট ভাল লাগিছে আৰু নিশ্চিত ৰূপত ক'ব লাগিব যে লোকসংগীতৰ ক্ষেত্ৰখন আমাৰ অসমৰ ইমান বেছি চহকী 1200 শতিকাৰ চৰ্যাপদৰ পৰা আৰম্ভ কৰি হোলী গীতেই হওক বা নাওখেলৰ গীতেই হওক আৰু উজনি অসমৰ নাহৰ মৰাণৰ গীতেই হওক কমলা কুঁৱৰীৰ গীতেই হওক যথেষ্ট সমল আছে আৰু তাৰ ওপৰত কাম কৰিবলগীয়া যথেষ্টখিনি আছে আৰু এয়া নৱপ্ৰজন্মক জনাবলৈ যথেষ্ট আছে আপোনাৰ সৈতে কথা পাতিম আৰু গানো শুনিম কিন্তু অকণমান সময়ৰ বাবে আঁতৰি আহিব লাগিব বিৰতি এটাৰ সময় হৈছে প্ৰিয় দৰ্শক আমি বিশিষ্ট সংগীত শিল্পীগৰাকীৰ গীত শুনি থাকিম কিন্তু এইখিনি সময় এটা বিৰতিৰ বিৰতিৰ পাছত পুনৰ উভতি আহিছোঁ এই অনুষ্ঠানৰ মাজৰে আজি আমাৰ সৈতে উপস্থিত আছে বিশিষ্ট লোকসংগীতৰ শিল্পী ডক্টৰ ডলি দাস আৰু এইখিনিতে মোৰ হাতত আছে ডলি দাস বাইদেউৰ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ তেখেতৰ যিখন প্ৰমাণপত্ৰ এই প্ৰমাণপত্ৰখন মোৰ হাতত আছে আৰু তেখেতে ইতিমধ্যে দুবাৰকৈ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে আৰু এই চাৰ্টিফিকেটখন আপোনালোকে দেখিবলৈ পাইছে নিশ্চিত ৰূপত অসমৰ বাবে গৌৰৱ কঢ়িয়াই অনা এগৰাকী মহিলা আৰু আমিও যথেষ্ট গৌৰৱান্বিত তেখেতৰ এই যি প্ৰাপ্তি সাফল্যত আমিও নিশ্চিত ৰূপত গৌৰৱান্বিত আৰু এই কিতাপখন অসমীয়া লোকগীত আৰু দিহানামৰ এই কিতাপখন নহয় জানো এইখন যথেষ্ট জনপ্ৰিয় হৈছে আৰু এনেধৰণৰ পদক্ষেপ আপোনাৰ নিশ্চিত ৰূপত শলাগিবলগীয়া আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এক যথেষ্ট সবল পদক্ষেপ আপুনি লৈ থৈ গৈছে গতিকে নিশ্চিত ৰূপত আমি যথেষ্ট কৃতাৰ্থ আপোনাৰ ওচৰত আচলতে আৰু এটা যদি গান শুনাই বাইদেউ ঠিক আছে ঠিক আছে লোকগীত বিহুনাম লৈ আহিছোঁ ভিয়েটনাম স্বদেশ ভাৰতৰ পৰা অসমীয়া গীতেৰে অসমীয়া ভাষাৰে বিদেশলৈ মাৰিলোঁ উৰা
দৰি বাইদেউ আপুনি উষা মংগেশকাৰ অনুপ জলোটা লগতে লুমাজাৰ দৰে শিল্পীৰ লগতো গান গাইছে গতিকে তেওঁলোকৰ লগত সংগীত পৰিৱেশন কৰাৰ অভিজ্ঞতা কেনেধৰণৰ মোৰ মানে আগৰ পৰা ইচ্ছা আছিলে দেই মোৰ প্ৰয়াতৰ স্বামীয়েও কৈছিলে যে এই লোকসংগীতবিলাক বাহিৰৰ মানুহৰ সৈতে গোৱালে অলপ মানে অসমৰ কাৰণে হয়তো ভাল আৰু হ'ব অধিক জনপ্ৰিয়তা লাভ কৰিব। হ'ব সেইকাৰণে মই লুমাজাও হয় তাৰপিছত উষা মংগেশকাৰ অনুপ জলোটা একেলগে লগতে গাইছিলোঁ খুব ধুনীয়াকৈ গাইছে নিশ্চয় আমি শুনিছোঁ সেই এইবিলাক গীত কেছেট হয় ওলাইছেও বজাৰত উষা মংগেশকাৰে গাইছিলে অ' গুৰু শংকৰদেৱ সেইটো হয়। গাইছিলে তাৰপিছত খুব লুমজাৰ ধুনীয়া গাইছিলে লুমজাৰ গানটো অকণমান গাই দিওঁ নিশ্চয় মাধৱ অকণমান গাবি লওক আপোনাৰ সৈতে সংগত কৰি আছে আপোনাৰ দুই পুত্ৰ গতিকে আপুনি যদি চিনাকি কৰাই দিয়ে দৰ্শকৰ আগত মোৰ শংকৰ কৃষ্ণ দাস 2 নম্বৰ ল'ৰা মাধৱ কৃষ্ণ দাস 1 নম্বৰ ল'ৰা আপোনাৰ নামটো কৈ দিয়ক আপুনি বাঁহী পৰমেশ বসুমতাৰী তেখেতে বাঁহী বজাইছে অনিল ৰয় এখেতে ঢোল বজাইছে ঢোলকি বজাইছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ লুমাজাৰ সৈতে গোৱা গীতটো যদি আপুনি গাই দিয়ে মাধৱ কোৱাচোন নিশ্চয় ভাল লাগিছে আৰু আমি দেখিবলৈ পাইছোঁ বহু যি লোকবাদ্য আছে লোকবাদ্যসমূহ আপোনাৰ সৈতে আছে এই বজাই আছে যে এইটো কি বুলি কয় যদি তাৰ নামটো জানিব পাৰোঁ উদ্ব্লক হয় কি কয় এইটো উদ্ব্লক হয় হয় সম্পূৰ্ণ অসমীয়া বাদ্য একতাৰা হয় এইটো উদ্ব্লক ডগৰ খঞ্জৰি খোল হয় গোৱালপৰীয়া লোকগীতৰ ঢোল গোটেইখিনি অসমীয়া বাঁহী হয় নিশ্চয় ইমান বেছি চহকী আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ বাদ্যও আছে আমাৰ সকলোৱে এই সম্পৰ্কে নাজানোৱে ইতিমধ্যে গতিকে নিশ্চয় জানিবলগীয়া বহুত আছে আৰু এনেধৰণৰ পদক্ষেপ আপোনালোকে লৈছে আৰু আপোনাৰ দুই পুত্ৰই আপোনাক ইমান বেছি সহযোগ কৰিছে যথেষ্ট ভাল লাগিছে বাইদেউ অসমীয়া লোকসংগীত আৰু লোকগীতৰ এই যে দেশ বিচাৰৰ গীত বা ট্ৰান্সলেট যিখিনি আপুনি লিপিবদ্ধ কৰি ৰাখিছে বা যি প্ৰকাশ কৰিছে গ্ৰন্থকেইখন প্ৰথমতে কিদৰে মনলৈ আহিল যে এনেধৰণৰ কাম এটা কৰিব লাগিব বা কৰিম বুলি কিদৰে ভাবিছিলে মই মানে যেতিয়া মই য'তে যাওঁ ত'তে এইবিলাক সংগ্ৰহ কৰোঁ হয় সংগ্ৰহ কৰি ভাবিছোঁ কিতাপ আকাৰে যেতিয়া উলিয়াই থ'ম হয় তেতিয়া ইন ফিউচাৰ ভৱিষ্যতৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে ভাল হ'ব আৰু মই এতিয়া গালোঁ গাই ধৰক কিছুমানে শুনিছে কিছুমান পাহৰি গৈছে এতিয়া লিপিবদ্ধ কৰি থকাৰ কাৰণে ভৱিষ্যতৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে এইটো খুব নিশ্চয় শুদ্ধ আৰু অবিকৃত ৰূপত বস্তুখিনি সংৰক্ষণ কৰাৰ যথেষ্ট গুৰুত্ব আছে আৰু আপোনাৰ এই পদক্ষেপে নিশ্চয় লোকসংগীতৰ এই যিখিনি লিৰিক্সখিনি এইখিনি শুদ্ধ আৰু অবিকৃত ৰূপত সংগ্ৰহ কৰাত যথেষ্ট এক সুন্দৰ পদক্ষেপ আপুনি নিশ্চিত ৰূপত ধন্যবাদৰ পাত্ৰ বাইদেউ আৰু এটি গীত শুনি ভূপেন দাই চিনেমা এখনত গাইছিলে এটা লোকগীত সেইটো গাইছে মোৰ প্ৰিয় গীত সেইটো
অলপ তোৰ মৰম নাই হে মাই জহুৱা হে মাই হেৰে জহুৱাই আমাক লাগিয়া অলপ তোৰ মৰম নাই হে মাই জহুৱা হে তোলা সোণাৰে বাঁহী কৰে নেদা ৰাজপতেশ্বৰী শুই তোৰ ঘৰে আকি পুত্ৰই উপজিলো তোৰ ঘৰে আকি পুত্ৰই উপজিলো ইটো দুখ দূৰ কৰি মাই জহুৱা হে মাই হেৰে জহুৱাই আমাক লাগিয়া অলপ তোৰ মৰম নাই হে মাই জহুৱা হে কাঠ বাজি বুলি জগতে হাঁহয় দেখিও কোমৰা হাতী কাঠ বাজি বুলি জগতে হাঁহয় দেখিও কোমৰা হৰি তোৰ ঘৰে আহি পুত্ৰই উপজিলো তোৰ ঘৰে আহি পুত্ৰই উপজিলো ইটো দুখ দূৰ কৰি মাই জহুৱা হে মাই হেৰে জহুৱাই আমাক লাগিয়া অলপ তোৰ মৰম নাই হে মাই জহুৱা হে তোলা সোণাৰে বাঁহী কৰে নেদা ৰাজপতেশ্বৰী শুই দুয়ো ওঠ কাটি তেজ বৈ যায় দুয়ো ওঠ কাটি তেজ বৈ যায় বাঁহৰে বাঁহী বাজন্তে মাই জহুৱা হে মাই হেৰে জহুৱাই আমাক লাগিয়া অলপ তোৰ মৰম নাই হে মাই জহুৱা হে বাইদেউ গান শুনিলে শুনি থাকিবৰ মন যায় আৰু আপোনাৰ দৰে শিল্পীগৰাকীক আজি আমাৰ ব্ৰেকফাষ্ট লাইভত পাই যথেষ্ট সুখী এইখিনিতে আৰু এটা বিৰতিৰ সময় হৈছে বিৰতিটো লৈ ল'ব লাগিব প্ৰিয় দৰ্শক গান আমি শুনিম কিন্তু এইখিনিতে পুনৰ সময় হৈছে এটা বিৰতিৰ উভতি আহিছোঁ বিৰতিৰ পাছত আৰু আজি আমাৰ সৈতে আছে লোকসংগীতৰ শিল্পী ডক্টৰ ডলি দাস আৰু তেওঁৰ দুই পুত্ৰই বাদ্যযন্ত্ৰ সংগত কৰি আছে প্ৰথমে মাধৱ দা আপোনাৰ কাষলৈ আহিছোঁ মাধৱ কৃষ্ণ দাস আপুনি ডলি বাইদেউৰ বৰপুত্ৰ আৰু যিহেতু ইতিমধ্যে আপোনালোকে জনাইছে কেৱল সংগীতৰ ক্ষেত্ৰখনতে নহয় আপোনালোকে বাদ্যযন্ত্ৰসমূহ নিজে তৈয়াৰ কৰিছে অসমীয়া যি লোকবাদ্যসমূহ গতিকে এই সম্পৰ্কত আপোনাৰ পৰা জানিব বিচাৰিম হয় মা আৰু মই লোকসংগীতৰ
প্ৰশিক্ষণ দিবৰ বাবে গাঁৱে গাঁৱে গৈছিলোঁ হয়। এইটো 2009 চন 10 চনৰ কথা দেউতা আমি গৈছিলোঁ আমাৰ ছাত্ৰ সন্থা তাৰপিছত অসম সেনা তেওঁলোকে আমাক লৈ গৈছিলে ধেমেচি আৰু বেলেগ বেলেগ জেগালৈ হয়। তেতিয়া যাওঁতে আমি দেখিলোঁ যে লোকসংগীত শিকিবলৈ সকলো আগ্ৰহী গীত গাবলৈ আছে মানুহ কিন্তু বাদ্যযন্ত্ৰ বজোৱা মানুহ নাই গতিকে তেতিয়া আমি ভাবিলোঁ বাদ্যযন্ত্ৰ বজাবলৈ আমি শিকাম বজাবলৈ শিকালোঁ আকৌ এটা প্ৰব্লেম হ'ল বাদ্যযন্ত্ৰ বজাত পোৱা নাযায় বাদ্যযন্ত্ৰ এতিয়া পোৱা দুতৰাখন বা বিনখন চেৰজাখন এইবিলাক বস্তু বজাত পোৱা নাযায় হয়। সেই বুলি ভাবি পিনে আমি ভাবিছোঁ নহয় এইবোৰ বনোৱা আৰম্ভ কৰা যাওক সেই বুলি আমাৰ আপাৰ আছামৰ উত্তৰ এইফালে যিমানখিনি আমাৰ বনোৱা মানুহ আছে আটাইসকলক আমি যোগাযোগ কৰিলোঁ কৰি পিনে আমি সুতুলি গগনা এইবিলাক হাজাৰ হিচাপত বনাবলৈ আৰম্ভ কৰিলোঁ কৰি দুতৰা বনালোঁ এইবিলাক বনাই তাৰপিছত লাহে লাহে আমি আৰু আমাৰ প্ৰসাৰ হ'ল এটা ৱেবছাইট খুলিলোঁ www.ahomkolaxotra.com কলা সত্ৰ ধৰ্মৰ লগত তেনেধৰণৰ সম্পৰ্ক নাই কলাৰ লগতে সম্পৰ্ক কলা সত্ৰ আৰু আমাৰ ইণ্ডাষ্ট্ৰিটোৱে 2010 চনত বেষ্ট ইণ্ডাষ্ট্ৰিজ এৱাৰ্ড পালে ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ পৰা গতিকে তেনেকৈ আগবাঢ়ি গৈ আছোঁ আৰু সদ্যহতে আমি বাঁহী বনাইছোঁ বাঁহী মানে বহুত বনাওঁ এতিয়া মই এটা লৈ আহিছিলোঁ বেলেগ বেলেগ ধৰণৰ বাঁহী বনাওঁ পেঁপা বনাইছোঁ জুৰীয়া পেঁপা 3টা থকা পেঁপাও বনাইছোঁ আৰু এইবিলাক বেলেগ বেলেগ ধৰণৰ বাদ্যযন্ত্ৰ বনাইছোঁ চেৰজা বিন এইবিলাক বনাইছোঁ মই আপোনাক সৰুকৈ বাঁহীটোৰ বিষয়ে এটা দেখুৱাই দিওঁ এইটো বাঁহীটোৰ নাম দিছিলোঁ মাধৱ বাচুৰী মোৰ ব্ৰেণ্ডটোৰ নাম মাধৱ বাচুৰী.com এটা ৱেবছাইট আছে তাত ডিটেইলছ আছে বেলেগ বেলেগ ধৰণৰ স্কেলৰ বাঁহী পোৱা যায় এতিয়া মই আপোনাক এটা দেখুৱাইছোঁ এইটো হৈছে কি ই স্কেলৰ বাঁহী নৰ্মেলি আমাৰ ক্লাছিকেলত ই স্কেলৰ বাঁহীবোৰ বজোৱা যায় মই আপোনাক দেখুৱাই দিছোঁ এইটো হৈছে ই স্কেলৰ বাঁহী এই গোটেইকেইটা ই স্কেলৰ বাঁহী এইটো E3 এইটো E4 এইটো হৈছে E5 আৰু এইটো E6 মই আপোনাক অকণমানকৈ বজাই শুনাইছোঁ কাৰ্বি সকলৰো যি যেনেধৰণৰ বাঁহী আছে বৰ সুন্দৰ তেওঁলোকৰো বাদ্যযন্ত্ৰ আছে মই সেইসমূহ দেখিছিলোঁ এতিয়া আপোনাৰ জয়মতী দিৱসৰ দিন গতিকে মই লুইতৰ পানীটোকে অকণমান এপাক বজাই নিশ্চয় নিশ্চয় এইটো এটা হ'ল এইটো এটা স্কেল একেটা স্কেলৰে এইটো ওপৰ অক্টেভৰ ওপৰৰ সপ্তকৰ হয় হয় এইটো এটা সপ্তক ইয়াতকৈ ওপৰৰ সপ্তকটোৰ বাঁহী এইটো মোৰ মতে বোধ কৰোঁ ইমান সৰু বাঁহী বজাৰত পোৱা নাযায় মই এইটো বনাইছিলোঁ সৰুকৈ এইটো ই স্কেলৰে এইটো এটা আৰু একে ই স্কেলৰ আৰু এটা নোট ওলাইছোঁ মই তলৰ ই মন্দ্ৰ সপ্তকৰ এইটো এনেকৈ ধৰণে আমি এইবিলাক কৰি আছোঁ আৰু এই 28টালৈকে আমি বাঁহী বনাওঁ একেবাৰে সৰুটো মোৰ এইটো আৰু একেবাৰে ডাঙৰটো 42 ইঞ্চৰ গতিকে এনেধৰণে 28টা বাঁহী এটা ছেট হয় মেটেৰিয়েল বাঁহটো অসমতে উৎপাদন হয়নে এই বাঁহটো নহয় এই বাঁহটো দলু বাঁহ বুলি কয় এইটো আমি আইজলৰ পৰা আনো এইটো অসমত পোৱা নাযায় অসমত যে ক'ৰবাত পাই যদি মই জানো কিন্তু ইমান দীঘল পাপ থকা তাৰমানে পাপবিলাক মানে গাঁঠিবিলাক যথেষ্ট 1 মিটাৰতকৈ আৰু বাঁহটো পাতল একেবাৰে পাতল ধৰণৰ গতিকে এই বাঁহটো ইয়াতে পোৱা নাযায় নিশ্চয় যথেষ্ট সমল আছে আৰু এইখিনি জনাবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন কিন্তু ব্ৰেকফাষ্ট টাইমত আমাৰ সময় যথেষ্ট কম গতিকে গোটেইখিনি সামৰি লোৱাটো নিশ্চয় অসুবিধা আৰু ইমান মিঠা শব্দ ইমান মিঠা সুৰ আমাৰ অসমীয়া সংগীতৰ অতীজৰে পৰা এটা মান আছে সুকীয়া মান আছে সুকীয়া বৈশিষ্ট্য আছে 1200 শতিকাৰ সেই চৰ্যাপদৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভিন্ন লোকসংগীত সোমাই আছে সেইবোৰ বিচাৰি উলিয়াবলৈ এতিয়া হয়তো আৰু বহু এনে ধৰণৰ গীত আছে যিবোৰ এতিয়াও বিচাৰি উলিওৱা হোৱা নাই আমাৰ বাদ্যযন্ত্ৰ যিখিনি আছে
যিবিলাক বাদ্যযন্ত্ৰ আমাৰ লগত আছে এই বাদ্যযন্ত্ৰখিনি প্ৰচাৰ হ'ব লাগে নিশ্চয়। গোটেই বিশ্বতে বিয়পি পৰিব লাগে আৰু বিশেষকৈ ৰ মেটেৰিয়েলছ যিখিনি ইয়াৰ বনাবৰ কাৰণে যিখিনি সামগ্ৰী লাগে সেইখিনিতো আমাৰ বহুত পৰিমাণে পোৱা যায় গতিকে আমি এইবিলাক যদি ভালকৈ মাৰ্কেটিং কৰোঁ তেনেহ'লে নিশ্চয় আমি অসমৰ বাহিৰতে বা ভাৰতৰ বাহিৰতে আমি নাম কৰিব পাৰিম নিশ্চয় ধন্যবাদ ইমান সুন্দৰ বস্তু আজি দৰ্শকক পোৱাৰ সময়খিনিত আমাৰ নিজৰ সংস্কৃতিৰ বস্তু দেখুৱাবলৈ পাই নিশ্চয় ভাল লাগিছে ডলি বাইদেউ আৰু এটা যদি গান শুনাই ঠিক আছে দিহানাম গাওঁ এ শংকৰ গুৰু কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি এ শংকৰ গুৰু কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি এই তোমাৰ গীতে মাতে কবিতা সুৰেৰে আমি অসমীয়া জাতি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা হৰি ভক্তি দান হে শংকৰ গুৰু দিয়া জগতক গুৰু তাৰিলা সংসাৰত কিন্তু শংকৰ গুৰু কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি তোমাৰ গীতে মাতে কবিতা সুৰেৰে আমি অসমীয়া জাতি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি শ্ৰীমন্ত শংকৰ হে শংকৰ গুৰু হৰি ভকতৰ গুৰু জানাতে নগত গুৰু শংকৰ গুৰু কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি তোমাৰ গীতে মাতে কবিতা সুৰেৰে আমি অসমীয়া জাতি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি তাহান্ত বিনাই নাই 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 গুৰু আমাৰ পৰম শংকৰ গুৰু কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি তোমাৰ গীতে মাতে কবিতা সুৰেৰে আমি অসমীয়া জাতি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা দলিদাস বাইদেউ ধন্যবাদ আৰু যিহেতু ৱৰ্ল্ড বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ ইউনিভাৰ্চিটিৰ তৰফৰ পৰা আপোনাক শেহতীয়াভাৱে ডক্টৰ ডিগ্ৰী প্ৰদান কৰা হৈছে আৰু তাৰ চাৰ্টিফিকেটখন পুনৰবাৰ মই দেখাই দিব বিচাৰিছোঁ শেষত ইতিমধ্যে বিদায় লোৱাৰ সময় হৈছে যথেষ্ট কম সময়ৰ বাবে আপোনাক লগ পাই যথেষ্ট ভাল লাগিল আৰু আপোনাৰ দুই পুত্ৰ আজিৰ এই পুৱাৰ সময়খিনিত আপোনালোকক লগ পাই ভাল লাগিল আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ বাদ্যযন্ত্ৰ সুন্দৰভাৱে সংগত কৰিছে বাইদেউ ধন্যবাদ আৰু এইখন পুনৰবাৰ মই দেখাইছোঁ আমাৰ দৰ্শকসকলক আৰু যিহেতু সময় যথেষ্ট কম
আমি ব্ৰেকফাষ্ট লাইভৰ এই অনুষ্ঠান সামৰিব লাগিব, বিদায় ল'ব লাগিব এই অনুষ্ঠানৰ পৰা। আৰু আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই সুন্দৰ সময়খিনি বৰ সুন্দৰকৈ আমাক সজাই তোলাৰ বাবে। ধন্যবাদ। মোৰো খুব ভাল লাগিলে ইয়ালৈ আহি। নিউজ লাইভৰ সকলো কৰ্মকৰ্তা সকলো হয় সকলোকে মই মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ ঠিক আৰু আছে। অসমবাসী ৰাইজলৈ মই হয়। আগন্তুক নৱবৰ্ষৰ শুভকামনা হয় অসমীয়া নৱবৰ্ষ নিশ্চয় ধন্যবাদ। আৰু ইয়াৰ লগতে সময় হৈছে ব্ৰেকফাষ্ট লাইভৰ পৰা বিদায় লোৱা। ধন্যবাদ।